নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 জুলাই। নতুনকৈ অসমত আৰম্ভ হ'বলৈ গৈছে অৰুণোদয় আঁচনি। লগতে অৰুণোদয় আঁচনিৰ যিসকল ব্যক্তিৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে কিন্তু আপুনি টকা পোৱা নাই, সেইসকল ব্যক্তিৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত কেতিয়াও সোমাই দিব 10,000কৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। লগতে নতুনকৈ লাখ লাখ মানুহে লাভ কৰিব পাৰিব ৰেচন কাৰ্ড। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই সেইসকল ব্যক্তি ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব আৰু ৰেচন কাৰ্ডৰ সহায়তে অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। নতুনকৈ অসমত আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় 3.0 আঁচনি। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুতোৱা হৈছে। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিত সোমাইছে দুষ্ট চক্ৰ, চলিব একশ্যন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ। অৰুণোদয় আঁচনিক লৈ কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিত সোমাইছে দুষ্ট চক্ৰ আৰু তাৰ বাবে অসম চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয়ৰ টকা লাভৰ ক্ষেত্ৰত সংঘটিত হৈছে বহু বিসংগতি। অৰুণোদয়ৰ হিতাধিকাৰী হ'লেও বহুতে পোৱা নাই অৰুণোদয় আঁচনিৰ টকা। যদি আপোনাৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে, আপুনি টকাটো পোৱা নাই নেকি? যদি পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব, কিয়নো চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বহুতৰ একাউণ্টৰ পৰা দুষ্ট চক্ৰই উলিয়াই নিয়ে অৰুণোদয়ৰ ধন। যদি আপোনাৰ অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপোনাৰ একাউণ্টত টকাটো পোৱা নাই, তেনে ক্ষেত্ৰত দুষ্ট চক্ৰই আপোনাৰ একাউণ্টৰ টকাটো লৈ গৈ আছে কিন্তু আপুনি নাজানে। নিশ্চয় আপুনি কমেণ্ট কৰিব যদি আপোনাৰ অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি টকাটো পোৱা নাই, নিশ্চয় কমেণ্ট কৰি জনাব। জিলা আয়ুক্ত সন্মিলনত অৰুণোদয় ধনৰ প্ৰসংগক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। অৰুণোদয় আঁচনিক লৈ কঠোৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে যিসকল ব্যক্তিৰ অৰুণোদয় আঁচনি নাই সেইসকল ব্যক্তিক চৰকাৰে প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনি। যদি আপোনাৰ অৰুণোদয় 3.0 আঁচনিটো নাই, তেনে ক্ষেত্ৰত আপোনাৰ কেইবাটাও নথি পত্ৰৰ প্ৰয়োজন হ'ব। কি নথি পত্ৰৰ প্ৰয়োজন হ'ব নিশ্চয় আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। আপুনি একেটা নথি পত্ৰ এতিয়া আপুনি সংগ্ৰহ কৰক। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, LPG গ্ৰাহক লৈ এটা ডাঙৰ খবৰ। কোন জিলাত কিমান টকাকৈ দাম কমিলে সম্পূৰ্ণকৈ জানি লওক। লগতে LPG গেছ কানেকশ্যনৰ লাখ লাখ মানুহৰ বেংক একাউণ্টত সোমাই দিব টকা। ৰাজ্যৰ লাখ লাখ LPG গেছ গ্ৰাহক লৈ এটা ডাঙৰ খবৰ মুকলি হৈছে, কিয়নো LPGৰ গ্ৰাহকৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। আপোনাৰ একাউণ্টত LPGৰ সাবসিডিৰ টকা জমা হয় নে নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। আপুনি প্ৰত্যেক মাহতে LPG গেছ কানেকশ্যনটো সংগ্ৰহ কৰে আৰু সংগ্ৰহ কৰাৰ পিছত আপোনাৰ সাবসিডিৰ টকাটো একাউণ্টত সোমা নাই এতিয়া আপুনি নিশ্চিত কৰক, কিয়নো নিয়মীয়াভাৱে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। সিলিণ্ডাৰ লোৱাৰ পিছতেই পৰীক্ষা কৰক আপোনাৰ একাউণ্টটো। প্ৰতি মাহতে সিলিণ্ডাৰ লোৱাৰ সময়ত সাবসিডি টকা জমা হয় আপোনাৰ বেংক একাউণ্টত। এতিয়া আপুনি নিশ্চিত কৰক আপোনাৰ বেংক একাউণ্টত। দাম কমাৰ পিছতে কোন জিলাত ৰন্ধন গেছৰ কিমান দাম নিশ্চয় কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল আপোনাৰ জিলাত ৰন্ধন গেছৰ কিমান টকা নিশ্চয় কমেণ্ট কৰি জনাব, কিয়নো ৰন্ধন গেছৰ মূল্য কিন্তু হ্ৰাস কৰা হৈছে। আপোনাৰ জিলাত কিমান টকাকৈ বিক্ৰী কৰি আছে ৰন্ধন গেছ কমেণ্ট কৰি জনাব। লগতে আপুনি ৰন্ধন গেছৰ যিখন সাবসিডিৰ টকা প্ৰত্যেক মাহতে লাভ কৰে সেইখন টকাটো আপোনাৰ একাউণ্টত সোমাই নে নাই, যদি নোসোমাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰেচন কাৰ্ড নথকালৈ বিশেষ সুবিধা প্ৰদান কৰিব চৰকাৰে। 3 আগষ্টৰ ভিতৰত কৰক আপুনি আবেদন। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই তেন্তে এতিয়া আপুনি ৰেচন কাৰ্ড আবেদন কৰক। আপোনাৰ কি নথি পত্ৰ লাগিব, কেনেকুৱাকৈ ৰেচন কাৰ্ড আবেদন কৰিব সম্পূৰ্ণকৈ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। ৰেচন কাৰ্ড নথকাসকললৈ বিশেষ সুবিধা প্ৰদান কৰিব চৰকাৰে। 3 আগষ্টৰ ভিতৰত পূৰণ কৰক প্ৰপত্ৰ। নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব পৰিয়ালৰ সদস্যৰ নাম। যদি ৰেচন কাৰ্ডৰ পৰা নামটো বাদ পৰিছে তেনে ক্ষেত্ৰত আপোনাৰ ৰেচন কাৰ্ডত নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। ই শ্ৰম পৰ্টেলত পঞ্জীয়নভুক্ত শ্ৰমিক লৈ বিশেষ সুবিধা চৰকাৰে প্ৰদান কৰিব। নতুন ৰেচন কাৰ্ড অথবা নাম অন্তৰ্ভুক্তৰ বাবে 3 আগষ্টৰ পূৰ্বে কৰক আপুনি আবেদন। আবেদনকাৰী বাৰ্ষিক আয় 4 লাখ টকাৰ কম হোৱাটো বাধ্যতামূলক। শ্ৰমিকসকল ishram.gov.in পৰ্টেলত পঞ্জীভুক্ত হোৱাটো বাধ্যতামূলক। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা কাৰ্যালয়ত জমা দিব লাগিব প্ৰপত্ৰসমূহ। আপোনাৰ ফৰ্ম চিটো সম্পূৰ্ণকৈ ফিল আপ কৰিব লাগিব। আৰু ৰেচন কাৰ্ড নথকাসকলে বিশেষ সুবিধা প্ৰদান কৰিব চৰকাৰে।
যিসকল ব্যক্তিয়ে 2021 চনৰ আগষ্টৰ পৰা আৰু 2023 চনৰ আগষ্টলৈকে ইয়াৰ ভিতৰতে যিসকল ব্যক্তিয়ে ই শ্ৰম কাৰ্ড বনাইছে অকল সেইসকলে আবেদন কৰিব পাৰিব ৰেচন কাৰ্ড। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই সেইসকলৰ বাবে চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, উৎকট গৰমৰ মাজতে ৰাজ্যত বৰষুণ। কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে সম্পূৰ্ণকৈ জানি লওক। আপোনাৰ ৰাজ্যতো বৰষুণ হ'ব পাৰে। উৎকট গৰমৰ মাজতে ৰাজ্যত বৰষুণৰ সম্ভাৱনা। উজনি নামনি মধ্য অসমৰ প্ৰান্তে প্ৰান্তে বৰষুণ। গৰমৰ পৰা কিছু সকাহ পাইছে জনতাই। আজি ৰাজ্যৰ 13খন জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট। কোন কোন জিলাত বৰষুণৰ সম্ভাৱনা এতিয়া আপুনি জানি লওক। লগতে আপোনাৰ ৰাজ্যত বৰষুণ হৈছে নে নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে লিষ্টত কোনকেইটা জিলা আছে, লিষ্টত আপোনাৰ জিলাৰ নামটো থাকিব পাৰে। কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, বৰপেটাকে ধৰি বজালী, বাক্সা, নলবাৰী, মৰিগাঁও, নগাঁও, লখিমপুৰ, মাজুলী, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়াত হ'ব পাৰে বৃষ্টিপাত। উৎকট গৰমৰ মাজতে ৰাজ্যত বৰষুণৰ সম্ভাৱনা। এইকেইটা জিলাত বৰষুণৰ সম্ভাৱনা দেখা গৈছে। আপোনাৰ ৰাজ্য বা জিলাত বৰষুণ হৈছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 12 দিন আহিলে BSNLৰ 15 দিনত আহিল 15 লাখ গ্ৰাহক। 15 দিনত 15 লাখ নতুন গ্ৰাহকক আহিল BSNLলৈ। জিঅ' এয়াৰটেলৰ BI এৰি BSNLৰ কানেকশ্যন লৈছে গ্ৰাহকসকলে। BSNLৰ চিম ল'বলৈ ৰাইজৰ হেতাও পৰা লাগিছে। অসমত পূৰ্ণগতিত চলিছে BSNLৰ 5G উন্নীতকৰণৰ কাম। অসমৰ কোনবা জিলাত কিমানকে BSNL নেটৱৰ্ক পাই আছে নিশ্চয় কমেণ্ট কৰি জনাব। BSNLে আৰম্ভ কৰিছে 3000 টাৱাৰ স্থাপনৰ প্ৰক্ৰিয়া। টাটাৰ সৈতে BSNLে কৰিছে 15,000 কোটি টকাৰ চুক্তি। 15 দিনত 15 লাখ নতুন গ্ৰাহক আহিলে BSNLলৈ। বন্ধু বান্ধৱীসকল, আপোনাৰ অঞ্চলত BSNL টাৱাৰটো পায়নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। যদি পায় কোনটো অঞ্চল বা কোনটো প্ৰান্ত সেয়া আপুনি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিজকে হিন্দু বুলি কোৱা বিজেপিয়ে নাজানে হিন্দু ধৰ্ম কি। এনেকুৱাকৈ ৰাহুল গান্ধী ডাঙৰ মন্তব্য কৰিছে, বিজেপিক তুলাধুনা কৰিছে। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছে এটা বিগ ব্ৰেকিং নিউজ। সংসদত পুনৰবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত ৰাহুল গান্ধী। কিয়নো 2024 চনৰ বাজেটক লৈ ৰাহুল গান্ধী আক্ৰমণ কৰিছে বিজেপি চৰকাৰক। বাজেটৰ ব্যাখ্যা আগবঢ়াই বিজেপি শিবিৰক এইবাৰ এনেকুৱাকৈ অপমান কৰিছে ৰাহুল গান্ধীয়ে আৰু অস্বস্তিত পেলাইছে ৰাহুল গান্ধীয়ে বিজেপিক। হিন্দুত্ব প্ৰসংগত বিজেপিক তুলাধুনা বিৰোধী দলপতি ৰাহুল গান্ধীৰ। অভয় মুদ্ৰাৰ পিছত এইবাৰৰ মহাভাৰতৰ চক্ৰবেহুৰ প্ৰসংগ। মহাভাৰতৰ চক্ৰবেহু আৰু বিজেপিৰ পদ্মবেহুৰ মাজত পাৰ্থক্য নাই। দেশত এতিয়া 6জন লোকৰ চক্ৰবেহু চলিছে। অভিমন্যুক নিধনৰ বাবে মহাভাৰতত চক্ৰবেহু ৰচনা কৰা হৈছিল আৰু ঠিক তেনেই চক্ৰবেহু বৰ্তমান ৰচা হৈছে দেশত। মোদী চৰকাৰৰ বাজেট সন্দৰ্ভত ভাষণ দি সৰব হৈ পৰিছে ৰাহুল গান্ধীয়ে। আপোনালোকে নিজক হিন্দু বুলি কয় কিন্তু হিন্দু ধৰ্ম কি নাজানে বুলি এনেকুৱাকৈ প্ৰশ্ন উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে। 20 জন লোকে মিলি এইবাৰৰ বাজেট প্ৰস্তুত কৰিছিল। জনকল্যাণৰ বাবে এইবাৰৰ বাজেটত একো নিদিলে মোদী চৰকাৰে। ৰাহুল গান্ধীৰ উদ্যত ভাষণত এইবাৰ অস্বস্তিত পৰিল শাসকীয় শিবিৰ। সদনত মূৰে কপালে হাত দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সদনত পুনৰবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত ৰাহুল গান্ধী। হয় বন্ধু বান্ধৱীসকল, ৰাহুল গান্ধীয়ে যিটো প্ৰশ্ন উত্থাপন কৰিছে বিজেপিলৈ, ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।